মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ ২০২৩ চনৰ অহা গণিতৰ কেইটামান প্ৰশ্নোত্তৰ চাম। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ। ১২৫০ মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখনে ২ মিনিটত ১ কিলোমিটাৰ অতিক্ৰম কৰে। কিমান দৈৰ্ঘ্য? ১২৫০ মিটাৰ দৈৰ্ঘ্য ৰেলগাড়ীখনৰ ২ মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰে? ১ কিলোমিটাৰ অতিক্ৰম কৰে। ই অন্য এখন ৰেলগাড়ী ৪ মিনিটত অতিক্ৰম কৰে। ৰৈ থকা ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান? গতিকে ই কিমান যায়? ২ মিনিটত কিমান ই অতিক্ৰম কৰে? ২ মিনিটত অতিক্ৰম কৰে। ২ মিনিটত কিমান অতিক্ৰম কৰে? অতিক্ৰম কৰে কিমান? দিয়া আছে ২ কিলোমিটাৰ ২ মিনিটত। এতিয়া এই ৰেলগাড়ীখনে বেলেগ এখন ৰেলগাড়ী কিমান সময়ত অতিক্ৰম কৰে? ৪ মিনিটত। গতিকে ২ মিনিটত যদি ৪ মিনিটত অতিক্ৰম কৰে কিমান? ২ কিলোমিটাৰ নহয়, এইটো ১ কিলোমিটাৰ। ২ পূৰণ এইটো ২ৰে পূৰণ কৰিলো ৪ হ'ব, এইটো ২ৰে পূৰণ কৰিলে ৪। গতিকে আমি এইটোকো ২ৰে পূৰণ কৰি কিমান হ'ব? ২ কিলোমিটাৰ অতিক্ৰম কৰে। তাৰমানে ৪ মিনিটত ৰেলগাড়ীখনে অতিক্ৰম কৰে ২ কিলোমিটাৰ। এতিয়া আমি চাওঁ এই ৰেলগাড়ীখনৰ দৈৰ্ঘ্য এইখনৰ পৰা আহি আছে, এইখন ৰেলগাড়ী, এই ৰেলগাড়ীখনৰ তেনেকে দৈৰ্ঘ্য আমি কিমান আমাক দিয়া আছে? ইয়াৰ পৰা ইয়ালৈকে গাড়ীখনৰ দৈৰ্ঘ্য ১২৫০ মিটাৰ বুলি দিয়া আছে। এইখনৰ পৰা আহিছে ১২৫০ মিটাৰ গাড়ীখনৰ দৈৰ্ঘ্য। এতিয়া সি কেই মিনিটত অতিক্ৰম কৰে? এখন যদি ৰৈ থকা গাড়ী, ৰৈ থকা গাড়ী এখন আমি তলত ৰাখিছো এনেকে, এইখন কৰবাত ষ্টেচনত এনেকে ৰৈ আছে গাড়ীখন। গতিকে এই গাড়ীখন যদি পাৰ হব লাগে, ইয়াৰ মূৰটো আহি পাৰ হোৱাৰ সময়খিনি কোনখিনি? এইখিনি ভালকে মন কৰিবা। একদম পাৰ হোৱাৰ সময় এইটো এনেকে লাগিলে, এইটো ইয়াৰ যিটো আৰম্ভণি, এই ৰৈ থকা, এইখন ৰৈ আছে, ৰৈ থকা, আৰু এইখন গতি কৰি আছে। এতিয়া ইয়াৰ যিটো এই গতি কৰি থকাৰ ৰেলগাড়ীখনৰ সন্মুখৰ যিটো আৰম্ভণি আৰু ৰৈ থকা মানে ৰেলগাড়ীখনৰ পিছফালৰ যিটো পিছফালৰ শেষৰ যিটো অংশ, ইয়াৰ পৰা সি এনেকে গৈ থাকিব। সময় কোনখিনি সময় ধৰিব? এনেকে গৈ গাড়ীখন গৈ এইটো গাড়ীখন গৈ আছে, এনেকে গৈ ইয়াতে আৰম্ভণি হৈছে গাড়ীখন, ইয়াতে আৰম্ভণি হৈ এনেকে গৈ আছে, গৈ যেতিয়া এই শেষ মূৰটো আহি ৰৈ থকা গাড়ীখনৰ আৰম্ভণিত পাই, তেতিয়া তাৰমানে কি হব? গাড়ীখন অতিক্ৰম কৰা বুলি হব। সেইখিনি সময়ত সি অতিক্ৰম কৰে। এইটো নিশ্চয় বুজি পাইছা? আকৌ কৈছো, এই যেতিয়া গাড়ীখন এনেকে আহি আছে, এইখন আমি চক পেঞ্চিলেৰ এইখন গতি কৰি থকা গাড়ী, আৰু এইটো ৰৈ থকা গাড়ী। গতিকে এই ৰৈ থকা গাড়ীখনৰ এনেকে ই আগবাঢ়ি আছে। ইয়াৰ পৰা আৰম্ভণি হব, সময়টো হব, বা ইয়াৰ পৰা হব। ইয়াৰ পৰা এনেকে গৈ সি যেতিয়া শেষ পায়, তাৰপৰা সেইখিনি সময়ত সি অতিক্ৰম কৰে। এতিয়া সি কিমান মিনিটত অতিক্ৰম কৰে? ৰৈ থকা গাড়ীখন ৪ মিনিটত অতিক্ৰম কৰে। আমি পালো কি ৪ মিনিটত কিমান অতিক্ৰম কৰে? ২ কিলোমিটাৰ। তাৰ মানে ই এনেকে আহি শেষখিনি অংশ, গতি কৰা গাড়ীখন শেষ অংশখিনি আহি ৰৈ থকা গাড়ীখনৰ সন্মুখটো পাৰ হব। এই বিন্দুটো আহি এইটো আহি এইখিনি পাব লাগিব, তেতিয়া সি অতিক্ৰম কৰা বুলি কব। তাৰ মানে এই দূৰত্বখিনি কিমান কিলোমিটাৰ অতিক্ৰম কৰে? এই দূৰত্বখিনি হল ২ কিলোমিটাৰ। ইয়াৰ পৰা ইয়ালৈকে এইখিনি দূৰত্ব ২ কিলোমিটাৰ। কিয় বুজি পালানে ২ কিলোমিটাৰ?
কাৰণ এইখিনি অতিক্ৰম কৰি এই বিন্দুটোৰ পৰা এনেকে আহি 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 এই শেষৰ পৰা গতি কৰি থকা ৰেলগাড়ীখন শেষৰ বিন্দুটো আহি আহি এনেকে আহি আহি শেষটো আহি ইয়াৰে প্ৰথম বিন্দুটো ৰখি থকা গাড়ীখনৰ প্ৰথম বিন্দুটো পোৱাৰ লগে লগে সেইটো কিমান সময় লাগে সি 4 মিনিট লাগে আৰু আমি জানো 4 মিনিটত সি কিমান অতিক্ৰম কৰে 2 কিলোমিটাৰ অতিক্ৰম কৰে গতিকে ইয়াৰ পৰা এইখিনিলৈকে কিমান দৈৰ্ঘ্য কিমান হ'ব 2 কিলোমিটাৰ হ'ব এতিয়া 2 কিলোমিটাৰ মানে আমাৰ 2000 মিটাৰ ইয়াৰ পৰা এইখিনিলৈকে 2000 মিটাৰ আৰু ইয়াতে এইখিনি কি 1200 গতি কৰি থকা ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান 1250 গতিকে 2000 মিটাৰৰ পৰা যদি আমি 1250 টো বাদ দিও কিয় বাদ দিলো বুজি পাইছা এইখিনি 2000 এইখিনি 1250 আৰু এইখিনি কিমান গতিকে 2000 ৰ পৰা আমি এই 1250 বাদ দিলে ইয়াৰ দৈৰ্ঘ্যটো ৰৈ থকা গাড়ীখনৰ দৈৰ্ঘ্যটো এইখিনি ওলাব গতিকে আমি এইটো বাদ দিলো এইটো 0 10 ৰ 5 গুণ 5 ইয়াতে 9 থাকিল 9 2 গুণ 7 মানে 750 মিটাৰ এইটো আমি মিটাৰ 2 কিলোমিটাৰটো যেহেতু আমি মিটাৰত নিছো গতিকে এইটো মিটাৰত গতিকে 750 মিটাৰ হ'ব 750 মানে সি অপচন হ'ব এইটো বুজি পাইছা আমি কি কৈছো এইখন ৰৈ থকা গাড়ী এইখন গতি কৰি থকা গাড়ী গতিকে 2 মিনিটত অতিক্ৰম কৰি আমাক 1 কিলোমিটাৰ বুলি কৈছে এই অতিক্ৰম কৰোতে ৰৈ থকা গাড়ীখন 4 মিনিট লাগে গতিকে 4 মিনিট লাগে মানে 2 কিলোমিটাৰ হয় গতিকে এই গতি কৰি থকা গাড়ীখনৰ শেষ বিন্দুটো আহি আহি ৰৈ থকা গাড়ীখনৰ সন্মুখ বিন্দু পাব লাগিব আৰু এইখিনি দূৰত্ব হ'ল কি 2 কিলোমিটাৰ গতিকে এইখিনি আমি বিয়োগ কৰিলে এইটো পাম 2023 চনত অহা আনটা প্ৰশ্ন চাবা 12 মিটাৰ into 10 মিটাৰ মানে 12 মিটাৰ by 12 মিটাৰ by 10 মিটাৰ মানে 12 মিটাৰ কি দৈৰ্ঘ্য 10 মিটাৰ প্ৰস্থ আকাৰৰ মজিয়াত টাইলছ লগাবলৈ 10 সেন্টিমিটাৰ into 8 সেন্টিমিটাৰ মানে 10 সেন্টিমিটাৰ বহল 10 সেন্টিমিটাৰ দীঘল 8 সেন্টিমিটাৰ বহল আকাৰৰ কিমান সংখ্যক টাইলছৰ প্ৰয়োজন হ'ব সেইটো উলিয়াব লাগে গতিকে ইয়াতে আমাৰ কি 10 সেন্টিমিটাৰ ইমান সেন্টিমিটাৰ ইমানত 10 সেন্টিমিটাৰ into 8 সেন্টিমিটাৰ মানে আমাৰ কিমান হ'ব এইটোত 10 সেন্টিমিটাৰ into 8 সেন্টিমিটাৰ হ'ব 8 10 গুণ 80 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰৰ বাবে বৰ্গ সেন্টিমিটাৰ হ'ল আচ্ছা আমাৰ টাইলছৰ খালিটো হ'ল এতিয়া মজিয়াৰ যদি খালিটো আমি চাও মজিয়াৰ খালি কিমান 12 মিটাৰ পূৰণ 10 মিটাৰ গতিকে 12 মিটাৰক আমি সেন্টিমিটাৰ লৈ গলো 1200 সেন্টিমিটাৰ আৰু এইটো কিমান লৈ গলো 10 মিটাৰ মানে 10 মানে 1000 সেন্টিমিটাৰ মানে ইমান বৰ্গ সেন্টিমিটাৰ হয় তাৰ মানে 12 কেইটা ভিন্ন 1 2 3 4 5 ইমান বৰ্গ সেন্টিমিটাৰ হয় মজিয়াৰ খালি এইটো হ'ল মজিয়াৰ খালি ইমান বৰ্গ সেন্টিমিটাৰ এতিয়া আমাৰ কি 80 বৰ্গ সেন্টিমিটাৰৰ বাবে সেন্টিমিটাৰত 80 বৰ্গ সেন্টিমিটাৰ মানে এখন টাইলছৰ খালি গতিকে 80 বৰ্গ সেন্টিমিটাৰ যদি আমি মজিয়াত লগাব লাগে বৰ্গ সেন্টিমিটাৰ টাইলছৰ সংখ্যা কিমান হয় টাইলছৰ সংখ্যা বা টাইলছৰ প্ৰয়োজন কিমান এখন 80 বৰ্গ সেন্টিমিটাৰ আমাৰ এখন টাইলছ গতিকে আমি এনেকৈ লিখিম 80 বৰ্গ সেন্টিমিটাৰ টাইলছৰ প্ৰয়োজন এখন আমি ঐকিক নিয়মত আৰু যেটো উলিয়াব লাগে যেটো টাইলছৰ সংখ্যা উলিয়াব লাগে সেইটো আমি কোফালে লিখিছো গতিকে 1 বৰ্গ সেন্টিমিটাৰৰ টাইলছৰ প্ৰয়োজন কিমান হ'ব একক 80 ৰে হৰণ কৰিলে ইমান হ'ব এতিয়া
আমাৰ কিমান বৰ্গ সেন্টিমিটাৰ গতিকে আমাৰ 12 * 3 5টা ভিন্ন ইমান বৰ্গ সেন্টিমিটাৰ টাইলছৰ প্ৰয়োজন হ'ব কিমান 80 ইয়াতে 12ৰ পিছত কেইটা ভিন্ন 5টা ভিন্ন হল ইমান পণ্য এতিয়া যদি এটো কৰো আমি এটো ভিন্নটো এটা ভিন্ন কেনসেল হ'ব 8 ৰে এই গোটেইটো কেইটা এটো কাটি আমি 8 গুণ 8 4 8 5 গুণ 40 আৰু 3টা ভিন্ন তোমালোকে হৰণটো কৰি চাবা তাৰ মানে কিমান হ'ব 15000 ফোন গতিকে 15000 ফোন মানে কোনটো অপচন হ'ব অপচন বি টো হ'ব নিশ্চয় বুজি পাইছা আমি এনেকে ঐকিক নিয়ম কৰি ল'ব পাৰো এটো বুজি পাইছা আমি এককটো একে কৰি লম গতিকে অপচন হ'ব আমাৰ বি অপচন হ'ব 2023 চনত অহা আন এটা প্ৰশ্নোত্তৰ চাবা 10 into 10 plus 400 divided by 100 minus 50 minus 3 into 10 or মান কিমান এটো উলিয়াব লাগে এটা অপচন দিয়া আছে 256 65 310 105 এটা ইয়াতে আমি কি জানো আগতে কোনটো কাম হ'ব এই যেটো বাৰ আছে তাৰ কাম হ'ব তাৰ পিছত কোনটো ব্ৰেকেট চন্দ্ৰ বন্ধনী যেটো আমি ফাৰ্স্ট ব্ৰেকেট বুলি কওঁ তাৰ পিছত কিহৰ কাম কুটিল বন্ধনী সেকেন্ড ব্ৰেকেট তাৰ পিছত বড় বন্ধনী থাৰ্ড ব্ৰেকেটৰ কাম হয় তাৰ পিছত এতিয়া আমি এটো লিখি লৈছো এটা এটিকে আমি যেটো হৰণ কৰাটো চাই লও আমি গতিকে এটো আমি কি কৰিব পাৰো পূৰণ কৰি ল'ব পাৰো ইয়াৰ লগত এটো যেটো যোগচি আছে এটো আগত কৰিলে আমাৰ একো অসুবিধা নহয় গতিকে 10 10 গুণ 100 যোগ 400 হৰণ আগতে আমি কোনটো কাম কৰিম এই বাৰডালৰ কাম কৰিম এই আজডালৰ কাম কৰিম বাকিখিনি আমি যেনেকৈ আছে তেনেকৈ লিখি গৈছো 100 minus 50 minus 3 into 10 3 10 গুণ 30 এটো কৰিলো বুজি পাইছা নিশ্চয় তাৰ পিছত আমাৰ এটো কেনেকৈ লিখিম 100 plus এখানে যেনেকৈ আছে 400 divided by 100 50 পৰা যদি আমি ব্ৰেকেট ফাৰ্স্ট ব্ৰেকেটৰ চন্দ্ৰ বন্ধনীৰ কাম কৰিম 50 পৰা 30 যদি যায় কিমান হ'ব 20 হল আমি কি কাম কৰিছো 50 পৰা 30 আগতে হেতু যোগ কৰিব লাগিব কাৰণ এইটো ব্ৰেকেটৰ কামটো আমি আগতে কৰিব লাগিব তাৰ পিছত 100 প্লাস এইটো কিমান 400 ডিভাইডেড বাই এটো যদি আমাৰ কি হয় 1 পৰা 20 যায় কিমান হ'ব 80 হ'ব এটো লিখিলো তাৰ পিছত এটো 100 প্লাস 400 অফ যদি আমি কি হয় 80 ৰে ডিভাইড কৰো কিমান হ'ব 5 গুণ 40 5 হ'ব তাৰিখ আমি 80 ৰে হৰণ কৰিলে 5 হ'ব 100 যোগ 5 105 গতিকে আমাৰ কোনটো অপচন হ'ব এই ডি অপচন হ'ব 105 গতিকে তোমালোকে এই হৰণ কৰা বিলাকটো কৰি চাবই লাগিব 2023 চনত অহা আনটা প্ৰশ্ন চাবা 4 বা ততোধিক অংকযুক্ত সংখ্যা এটা 8 ৰে বিভাজ্য হ'ব মানে 4টা অংক থকা বা তাতকৈ বেছি অংক থকা এটা 8 ৰে বিভাজ্য হ'ব যদি সংখ্যাটো যুগ্ম হয় গতিকে আমাৰ যদি আমি প্ৰথমটো চাও 4টা সংখ্যা 4টা অংকযুক্ত সংখ্যা চাও আমি এটো শুদ্ধনে শুদ্ধ চাও এটো মিলিবনে চাও আমি 4 ধৰা এটো 1 1 4 1 1 8 বা 2 আমি যদি এনেকে চাও বাইটো আমি 4002 চাইছো এটো সংখ্যাটো যুগ্ম সংখ্যা আৰু কেইটা অংক আছে 4টা অংক আছে যুগ্ম হলে কি 8 ৰে বিভাজ্য হ'বনে আমি চাও 8 ৰে যদি আমি হৰণ কৰি চাও 8 5 গুণ 40 শূন্য 8 ৰে দুইক হৰণ নাযায় গতিকে এইটো আমাৰ শুদ্ধ নহয় এটো নিমিলিব বুজি পালা যুগ্ম হলেও তাক 8 ৰে বিভাজ্য নহব 4টা অংকযুক্ত
এতিয়া আমি নেক্সট টু চাও একেবাৰে সোঁফালৰ অংকটো 8 ৰে বিভাজ্য হয় যদি একেবাৰে সোঁফালৰ অংকটো আমি চাও 2 নম্বৰ ক্ষেত্ৰত একেবাৰে সোঁফালৰ অংকটো 8 ৰে বিভাজ্য সোঁফালৰ অংকটো আমি ললো আৰু বাকি এনেকে ললো আমি 1 এইটো ললো সাপোজ এইটো ললো এইটো যদি 8 ৰে বিভাজ্য হয় নে হয় চাম আমি 8 গুণ 8 2 20 কিমান হল 8 2 গুণ 16 8 ৰে বিভাজ্য হয় আমি 8 ৰে বিভাজ্য নহয় এটা লওক এনে পালৈছো 8 গুণ 8 3 30 আর 3 গুণ 24 6 68 গতিকে এইটুক 8 ৰে বিভাজ্য নহয় কিন্তু একেবাৰে সোঁফালৰ অংকটো কি 8 আছে এই সোঁফালৰ অংকটো 8 ৰে বিভাজ্য হলেও এই সংখ্যাটো 8 ৰে বিভাজ্য নহল বুজি পাইছা তাৰ মানে আমাৰ সোঁফালৰ অংকটো 8 ৰে বিভাজ্য হলেও আটাইবোৰ 8 ৰে বিভাজ্য নহয় আমাৰ নিয়ম বুলি কলে কি চাবা এটা যদি বিভাজ্য হয় আমি সববিলাক বিভাজ্য হোৱা বুলি ক'ব নোৱাৰো এইটো গতিকে নিয়ম বুলি কলে সব একে সবৰ ক্ষেত্ৰতে হ'ব লাগিব আটাইবোৰ ক্ষেত্ৰতে হ'ব লাগিব যেনে যিকোনো এটো যদি আমাৰ শুদ্ধ বুলি ক'ব পাৰো তেতিয়াহে যেতিয়া আমাৰ আটাইবোৰ যুগ্মৰ কাৰণে 8 ৰে বিভাজ্য হয় এটো শুদ্ধ বুলি তেতিয়াহে ক'ব পাৰিম বা আমি নিয়ম বুলি ক'ব পাৰিম তেতিয়া শেষৰটো যদি 8 ৰে বিভাজ্য হলে গোটেইটো বিভাজ্য হয় তেতিয়াহে ক'ব পাৰিম কিন্তু যদি এটাও থাকে নিয়ম নমনা তাৰ মানে আমাৰ নিয়মটো আমি হেতু ধৰ্ম হিচাপত বা নিয়ম হিচাপত আমি ক'ব নোৱাৰো এতিয়া আমি এটো চাও 3 নম্বৰটো একেবাৰে সোঁফালৰ অংক দুটাৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হয় একেবাৰে সোঁফালৰ অংক দুটাৰে গঠিত সংখ্যাটো মানে ধৰা হল আমি 16 লৈছো আৰু বাকি দুটা কিবা এটা সংখ্যা লও বাকি 1 0 লও চাৰিটা সংখ্যা এতিয়া যদি এইটুক আমি চাও 8 ৰে 8 গুণ 8 কিমান থাকি 2 21 আর 2 গুণ 16 এটু যাব 8 ৰে আমি এটা নজোৱা এটা চাও 1 লৈছো 1 1 16 8 গুণ 8 3 31 আর 3 গুণ 24 5 56 আর 3 গুণ 24 6 7 তার মানে এটু যদি আপনি চাও 1 1 16 8 কিমান বাৰ যাব 8 গুণ 8 3 31 আর 3 গুণ 24 7 76 গতিকে 8 ৰে এটুক না যায় 8 9 গুণ 72 গতিকে কি থাকিল 4 থাকি গতিকে এইটো সংখ্যা 8 ৰে নাযায় যদিও শেষৰ দুটা অংকেৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হয় তথাপিতো এইটো আমাৰ হৰণ না যায় তাৰ মানে এইটো আমাৰ কি নহয় নহয় এইটো শুদ্ধ নহয় অশুদ্ধ গতিকে ডিটো হবই আৰু এই তিনটা নহয় মানে এইটো অপচন হবই কিন্তু আমি এইটো চাই লও একেবাৰে সোঁফালৰ অংক তিনিটাৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হয় একেবাৰে সোঁফালৰ অংক তিনিটাৰে গঠিত সংখ্যাটো যদি 8 ৰে বিভাজ্য হ'ব লাগে আমাৰ ধৰা গল আমি 8 বা এনেকুৱা কিছু এটা কিবা লৈছো 5 এইকোন গতিকে এইটুক যদি আমি এই তিনটা অংকেৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হয় নে নহয় চাও আমি 8 গুণ 8 3 0 বাৰ যাব 32 হল 8 গুণ 32 যাব গতিকে আমি গোটেইটো 8 ৰে হৰণ যায় চাম 8 কিমান হল 58 হল 8 7 গুণ 56 2 23 8 2 গুণ 16 16 হলে 4 3 7 বা 7 72 8 9 গুণ 72 গতিকে গোটেই সংখ্যাটো 8 ৰে বিভাজ্য হ'ব এটা তোমালোকে যিকোনো সংখ্যা চাবা চাৰিটা যিকোনো সংখ্যা চাবা কি যত চাৰিটা বা তাতকৈ বেছি অংক থাকে আৰু শেষৰ তিনিটা অংকেৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হলে আটাইবোৰ বিভাজ্য হ'বই লাগিব তাৰ মানে আমাৰ অপচন ডি হ'ব এইটো নিশ্চয় বুজি পাইছা ইয়াতে এটা কথা কওঁ আমি যদি এটা সংখ্যা যুগ্ম হয় তেতিয়া আমাৰ সেই সংখ্যাটো 2 ৰে বিভাজ্য হ'বই যদি আমাৰ কি হয় 4 ৰে বিভাজ্য হ'ব লাগে 4 ৰে বিভাজ্যৰ ক্ষেত্ৰত মই ইয়াতে যোগ কৰি কৈছো 4 ৰে বিভাজ্য হোৱাৰ ক্ষেত্ৰত
শেষৰ দুটা অংকেৰে গঠিত সংখ্যাটো যদি 4ৰে বিভাজ্য হয় গোটেই সংখ্যাটোকে 4ৰে বিভাজ্য হয় 4ৰ ক্ষেত্ৰত সেইটো আৰু 8ৰ ক্ষেত্ৰত তিনিটা কি হ'ব লাগে অংকেৰে গঠিত শেষৰ কোফালৰ গঠিত সংখ্যাটো 8ৰে বিভাজ্য হলে গোটেই সংখ্যাটো ইয়াতে আৰু যিমান থাকক এইটো 8ৰে যেহেতু বিভাজ্য হয় ইয়াৰ আগত যিমান আমি অংক লগালেও কি 8ৰে বিভাজ্য বেলেগ বেলেগ যিকোনো লব পাৰো আমি তেনেকে 2 3 4 5 6 এনেকে যি লও ইয়াতে 1 0 1 এনেকে যি লগালেও এইটো 8ৰে বিভাজ্য হবই আজিলৈ আমি ইমানটা সামৰিছো ধন্যবাদ